মই হ'ম বংশৰ প্ৰথমগৰাকী চিকিৎসক। সবৰে আশা পূৰণ হ'ল আৰু চবেই খুচি, কাৰণ পুৰা খানদানত ফাৰ্ষ্ট ডক্টৰ, তো সেইকাৰণে চবেই খুচি হৈছে, ভাল লাগি আছে। দেউতা আজি থকা হ'লে বৰ ফূৰ্তি পালেহেঁতেন। দেউতাৰ আধৰুৱা সপোনটো আজি পূৰণ হ'ল। মোৰ দেউতাকৰ আশা পূৰণ হৈছে। মোৰ মাকেও বহুত কষ্ট কৰিছে মোৰ কাৰণে। চিকিৎসক হোৱা জীয়ৰী মহিমা পাৰ্বিনক চাবলৈ আজি পিতৃ নাই। চৰম দৰিদ্ৰতা আৰু পিতৃ সেৱাৰ মৰ্মান্তিক বেদনাক বুকুত বান্ধি বৰপেটা ৰোডৰ খৈৰাবাৰীৰ মহিমা পাৰ্বিনে ৰচনা কৰিলে এক অনন্য ইতিহাস। সকলো বাধা নেওচি নিট 2024 পৰীক্ষাত 516 নম্বৰ লাভ কৰি উজলিল মেধাৱী মহিমা। পিতৃৰ বিয়োগৰ পিছতেই এইখন দোকানৰ পৰাই চলিছিল জীৱন সংগ্ৰাম। হাজাৰ ধুমুহাৰ মাজতো হাৰ মনা নাছিল মাতৃয়ে। অৱশেষত যেন কষ্টৰ সাৰ্থকতাৰ সপোনে পোখা মেলিলে মহিমাৰ দুচকুত। সফলতা সহজ নাছিল মহিমাৰ বাবে। যোৱা 2023 চনৰ 23 নৱেম্বৰত হঠাতে মূৰৰ ওপৰৰ পৰা হেৰাই গৈছিল পিতৃৰ ছাঁ। থমকি ৰৈছিল জীৱন, কিন্তু ধুমুহাৰ মাজতো হাৰ মনা নাছিল মাতৃয়ে। মাকৰ এখন সৰু গেলামালৰ দোকানেই হৈ পৰিছিল সংসাৰৰ একমাত্ৰ ভৰসা। সেই গেলামালৰ দোকানখনৰ উপাৰ্জনেৰে দুখক নেওচি ৰাতি দিন একাকাৰ কৰি মহিমাই চলাই গৈছিল পঢ়া শুনা। অৱশেষত মাকৰ ঘাম আৰু ত্যাগৰ মূল্য দিলে জীয়ৰীয়ে। মোৰ নাম মহিমা পাৰ্বিন। মই বৰপেটা ৰোডৰ খৈৰাবাৰীৰ পৰা কৈছোঁ। মই এইবাৰ 2026ত নিটৰ পেপাৰ দিছিলোঁ। মোৰ 516 মাৰ্কছ আহিছে। এইটো মোৰ মাকৰ দোকান, যিহেতু মোৰ দেউতাক ঢুকাইছে, তো মোৰ মাকে এইটো দোকান চলায় আৰু মোৰ ঘৰৰ পোহপাল দি আছে। মোৰ আৰু মোৰ ভাইটিক তেখেতে চাই আছে। অলপ কষ্ট হৈ আছে, কিন্তু মোৰ দেউতা যোৱা নৱেম্বৰ মাহৰ 23 তাৰিখে ঢুকাইছে। মই এইখিনিৰ পৰা মই ফাৰ্ষ্ট ডক্টৰ হ'ম বুলি হেৰি কৰিছোঁ, বংশত ফাৰ্ষ্ট ডক্টৰ হ'ম বুলি হেৰি কৰিছোঁ। তো নাই, আমাৰ বংশত নাই। তো ভাল লাগি আছে বহুত, ঘৰে চবে বহুত আনন্দিত হৈছে। মোৰ দেউতাকৰ আশা পূৰণ হৈছে। মোৰ মাকেও বহুত কষ্ট কৰিছে মোৰ কাৰণে, আৰু ময়ো বহুত কষ্ট কৰিছোঁ। ভাল লাগিছে, চবৰে আশা পূৰণ হ'ল আৰু চবেই খুচি, কাৰণ পুৰা খানদানত ফাৰ্ষ্ট ডক্টৰ, তো সেইকাৰণে চবেই খুচি হৈছে, ভাল লাগি আছে বহুত। দেউতাৰ আধৰুৱা সপোনটো আজি পূৰণ হ'ল। হয়, জীয়ৰীৰ এই ঐতিহাসিক সাফল্য চাবলৈ আজি দেউতাক ইহ সংসাৰত নাই। কিন্তু স্বৰ্গৰ পৰা নিশ্চয় আশীৰ্বাদ ঢালি দিছে পিতৃয়ে। দুখৰ আন্ধাৰ ফালি এতিয়া খৈৰাবাৰীত আনন্দৰ জোৱাৰ। মহিমা কেৱল এগৰাকী ডাক্তৰী হোৱা নাই, বৰঞ্চ চৰম আৰ্থিক অনাটনৰ সৈতে যুঁজি থকা হাজাৰজনৰ বাবে তেওঁ এতিয়া এক নতুন প্ৰেৰণা। সৰভোগৰ পৰা গণেশ দাসৰ ৰিপৰ্ট, টাইম 8।